আমাৰ গুৰু দুজনাৰ আদিভাৱ তিথি আৰু তিৰুভাৱ তিথি দুভাগ আছে। তাৰ ভিতৰতে তিৰুভাৱ তিথিটো পতাৰ ক্ষেত্ৰত কি কিবা অপৰাধ আছে নি আপুনি অকণমান আমাক কৃপা কৰি থৈ গ'লে আমি নথৈ আনন্দিত হ'ম। কৃষ্ণ। বাপজনাই খুব সুন্দৰ এটি প্ৰশ্ন আগবঢ়াইছে। যদিও আমি প্ৰশ্নভাগীৰ উত্তৰ ইতিমধ্যে জ্যোতিৰ্ময় নামৰ ইউটিউব চেনেলটোত সেই প্ৰশ্নভাগীৰ উত্তৰটো দিয়া হৈছে, গতিকে আমি বাপজনাৰ চৰণ কমলত সেৱাভাগী নিবেদন কৰা হৈছে। খুব চমুকৈ আমি প্ৰশ্নটোৰ উত্তৰ দিবলৈ আগবাঢ়িব বিচৰা হৈছে যে গুৰুজনাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ। আবিৰ্ভাৱ মানে হ'ল জন্ম, তিৰুভাৱ মানে হ'ল মৃত্যু। ভাগৱতে এটা সত্য দৰ্শন দিছে। সত্য দৰ্শনটো হ'ল যে শৰীৰটো বিনাশী, আত্মা অবিনাশী। আৰু সেই অবিনাশী আত্মাৰ বাবে আমি শৰীৰধাৰী মনুষ্য নামৰ জীৱবিলাকে কোনো ছমহীয়া বছৰিকা কৰাৰ কোনো প্ৰয়োজন নাই। 6 নম্বৰ স্কন্ধত ভাগৱতৰ 6ষ্ঠ স্কন্ধত খুব সুন্দৰভাৱে ইয়াৰ উত্তৰ প্ৰদান কৰিছে। আমি সকলোৱে কথাখিনি কম বেছি পৰিমাণে বুজি পাওঁ, কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি বাপজনাই সোধা সেই প্ৰশ্নটিৰ উত্তৰটো আগবঢ়া হৈছে। আমি প্ৰথম জানিবলৈ চেষ্টা কৰিব লাগিব যে শংকৰনো প্ৰকৃততে কোন। বিদ্যালয়ত নাম লগাওঁতে আমি প্ৰত্যেকেই পাইছিলোঁ যে কুসুম্বৰ ভূঞাৰ গৃহত শংকৰ নামেৰে সত্যসন্ধাৰ গৰ্ভত এটি দেৱশিশুৰ জন্ম হৈছে। আৰু সেই দেৱশিশুটিৰ নাম ৰখা হৈছে শংকৰ, কিয়নো কুসুম্বৰ ভূঞাই তেওঁৰ বংশ পৰিয়ালে সেইখিনি সময়লৈকে দুৰ্গা পূজা, শিৱ পূজা আদি অন্য দেৱতাৰ পূজাবিলাক আশ্ৰয় কৰি আছিল। কিন্তু যেতিয়া এই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাসকলৰ পূজা কৰিছিল, সেই পূজা কৰি জীৱই পৰম গতি লাভ কৰিব পৰা নাছিল। সেইকাৰণে গুৰু চৰিতৰ মাধ্যমেৰে আমাক এটি সুন্দৰ দৰ্শন দিছে। ৰাম পূৰ্বকালে ইটো ৰাজ্যে নাছিল, ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। পূৰ্বতে অসম নামৰ ৰাজ্যখনৰ ৰজা আছিল নৰকাসুৰ, আৰু সেই নৰকাসুৰৰে ৰাজ্য অসমত ভক্তি নাছিল, বিপৰীতে নানা দেৱ পূজা কৰা নিয়মটোহে প্ৰচলন আছিল। নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। নানা দেৱতাক বলি বিধান প্ৰক্ৰিয়াৰে পূজা কৰা নিয়মটো এই অসম মুলুকত প্ৰচাৰ হৈছিল, প্ৰকাশ হৈ আছিল। তাৰ পাছত সেই ব্যৱস্থাটোৰ মাধ্যমেৰে জীৱই নিজৰ জীৱন অতিবাহিত কৰাৰ কাৰণে জীৱবিলাক পৰম গতিৰ বিপৰীতে অধোগতি যাবলৈ ধৰিলে। আৰু অধোগতি যোৱাৰ বাবে ভগৱন্ত পৰম আত্মা ঈশ্বৰ কৃষ্ণদেৱৰ সন্তানস্বৰূপ
আমি জীৱাত্মাবিলাকৰ মংগল কামনা কৰি ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তই চিন্তা কৰিছে ক'ত? বৈকুণ্ঠত। ৰাম লোকতল গৈল কলি পাপ সাগৰত কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ভগৱন্ত পিতৃ কৃষ্ণদেৱে বৈকুণ্ঠত চিন্তা কৰিছে সন্তানস্বৰূপ জীৱাত্মাৰ মংগলৰ কথা। আৰু চিন্তা কৰি তেওঁ এটা উত্তৰ উলিয়ালে, উপায় উলিয়ালে। উপায়টো কি? ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। সমস্ত জীৱক কলিৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ মানস কৰি ভগৱন্ত পুৰুষে শংকৰ মাধৱ ৰূপে কলি যুগত অৱতাৰ ধাৰণ কৰিলে। তাৰমানে দ্বাপৰ যুগৰ দৈৱকী নন্দন কৃষ্ণই হ'ল কলি যুগত শংকৰ গুৰুৰূপে অৱতাৰ হৈছে। আৰু কলি যুগৰ আমাৰ জগতগুৰু পৰম গুৰু শংকৰেই হ'ল দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণ। আৰু দ্বাপৰ যুগৰ শ্ৰীকৃষ্ণই হ'ল নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব, যিজন সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। সিদ্ধান্ত দিলে। তাৰ পাছত আমি চিন্তা কৰিলে উত্তৰ পাম। বঢ়াৰপো মহাপুৰুষ মাধৱ গুৰুজনাই গুৰু প্ৰশস্তিত লিখিছে, গুৰু ভতিমাত লিখিছে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ কৰে নুশত কোটি বাৰে কৰো প্ৰণাম দৰক্ষিত সুন্দৰ গৌৰ কলে বৰ জৈছন হুৰ পৰকাশ সকল সভা সদৰঞ্জন যাকেৰি দৰ্শনে পাপ বিনাশ। ইমান সুন্দৰভাৱে গুৰুৰ ভতিমা মাধৱ গুৰুজনে দৰ্শন কৰাইছে আৰু দৰ্শন কৰাই সিদ্ধান্ত দিছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। শংকৰেই হ'ল দ্বাপৰ যুগৰ দৈৱকী নন্দন কৃষ্ণ। এই বুলি লিখাৰ প্ৰাক মুহূৰ্তত মাধৱ গুৰুজনাই কি বুলি লিখিছিলে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী। যিজন হৰিয়ে কংসক মাৰিছিল, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি। সেই হৰিয়ে হ'ল কলিযুগৰ শংকৰ, যিজনে কৃষ্ণক মাৰিছিল। তাৰ পাছত শংকৰক বঢ়াৰপো মাধৱে দৰ্শন কৰালে, বোলে গুৰুজনা তোমাৰ বিষয়ে আমি একলম ধৰা হৈছিল, চোৱাচোন। শংকৰে ক'লে, বোলে বঢ়াৰপো তুমি দেখোন গোটেইখিনি আমাক উদঙাই দিলা, অকণমান ঢাকোন দি দিয়া। তেতিয়া মাধৱে ঢাকোন দি শব্দৰ গাঁথনিটো অকণমান অদল বদল কৰিলে, কিন্তু অৰ্থটো একেই ৰাখি দিলে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী। ইয়াৰ বিপৰীতে জুহৰি মাৰল কংস। অৰ্থ কিন্তু একেটাই, যিজন হৰিয়ে কংসক মাৰিছিল। জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি। তাৰ বিপৰীতে শংকৰ তাকেৰি অংশ। অৰ্থ একেটাই থাকিল, মাত্ৰ শব্দৰ গাঁথনিটো অকণমান সলনি কৰিলে। ইয়াৰ পৰা আমি স্পষ্টভাৱে বুজি পালোঁ
যে দাপৰ যুগৰ দৈৱকী নন্দন কৃষ্ণই হ'ল কলিত শংকৰ। 3 নম্বৰতে আমি যদি বিশ্লেষণ কৰোঁ উত্তৰটো পাম যেতিয়া ভগৱন্ত কৃষ্ণই দাপৰ যুগত জীৱৰ কল্যাণ সাধন কৰি এই ধৰাধাম এৰিবলৈ চিন্তা কৰিলে, তেতিয়া মহাভক্ত উদ্ধৱে ভগৱন্ত কৃষ্ণক ক'লে, প্ৰভু তুমি যদি গুচি যোৱা মোৰ অৱস্থা কি হ'ব? তেতিয়া ভগৱন্ত কৃষ্ণই সিদ্ধান্ত দিছে, উদ্ধৱ মই নাযাওঁগৈ দিয়া, থাকিম। বোলে ক'ত থাকিবা প্ৰভু? তেতিয়া ভগৱন্তই ক'লে, তিৰোধায়ম প্ৰৱেশতু হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। উদ্ধৱ মই তিৰোধায়ম মানে যামগৈ, প্ৰৱেশটো হয়ং মই পুনৰ ইয়াত থাকিম, প্ৰৱেশ কৰিম। উদ্ধৱ মই নাযাওঁগৈ। ক'ত থাকিম জানানে উদ্ধৱ? প্ৰৱেশটো হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। মই মহাভাগৱত সমুদ্ৰৰ মাজত থাকিম। মহাভাগৱত সমুদ্ৰৰ মাজত থাকিম। মোৰ ৰূপটো কেনেকুৱা হ'ব? এতিয়া আমি শাস্ত্ৰসন্মতে প্ৰত্যেকে বুজি পাওঁ যে যেতিয়া হিৰণ্যকশিপুৰ আদি দৈত্যৰ গৃহত মহাভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল, মহাভক্ত প্ৰহ্লাদক যেতিয়া ভগৱন্ত ক'ত আছে বুলি তেওঁৰ পিতৃ হিৰণ্যকশিপুৰে সুধিছিল, তেতিয়া হিৰণ্যকশিপুৰক ভক্ত প্ৰহ্লাদে কৈছিল যে পৰমাত্মা ইক্ষতত্ত্ব সৰ্বত্ৰতে বিৰাজমান। তেতিয়া হিৰণ্যাক্ষক সুধিছিল যে তোৰ মহাহৰিয়ে স্তম্ভত আছেনে নাই? প্ৰহ্লাদে ক'লে, আছে পিতা, মোৰ মহাহৰি স্তম্ভতে আছে। আৰু যেতিয়া মুষ্টিৰে প্ৰহাৰ কৰিলে তেতিয়াই স্তম্ভত ভগৱন্ত পুৰুষে নৰসিংহ ৰূপত বেকত হ'ল। সেই যিটো ৰূপ ভগৱন্ত পুৰুষে ধাৰণ কৰে জীৱৰ মংগলৰ অৰ্থে, এই ধৰাধামত কলিৰ কৰাল গ্ৰাসত পৰি আপোনাৰ মোৰ যদি অমংগল হয়, সেই অমংগলৰ পৰা মুক্তি পাবৰ বাবে আমি যদি নামঘৰত গৈ আমাৰ এই কপালখন মজিয়াত যদি খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই দিওঁ, ভগৱন্ত তেনেকুৱা ৰূপত আপোনাক মোক দেখা দিবনে নিদিয়ে? এতিয়া দিবনে? বৰ্তমান সময়ত ভগৱন্তই তেনেকৈ আমাক দেখা দিবনে? নিদিয়ে, কাৰণ কলিযুগ। শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে যে মই ভাগৱতত থাকিম, মোৰ ৰূপটো হ'ব বাংময় ৰূপ, অৰ্থাৎ বাণীময় ৰূপ। বাক যুগ মই সমান বাংময়। তিৰোধায়ম প্ৰৱেশতু হয়ং শ্ৰীমদ ভাগৱত অৰ্ণৱম। তেনয় বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে। এই বাংময় মূৰ্তিৰ নাম তত্ত্ব, নাম ৰূপ আমি যেতিয়াই জীৱই আশ্ৰয় কৰিম, জীৱৰ কল্যাণ সাধন হ'ব। ভগৱন্তই উদ্ধৱক ক'লে, ভগৱন্তৰ ৰূপটো হ'ল শব্দ ব্ৰহ্মৰূপ। ভাগৱতত ভগৱন্ত আছে। এতিয়া ভগৱন্ত ভাগৱতত আছে, আমি বুজি পালোঁ। এতিয়া শংকৰদেৱো গুৰুৰূপে অৱতৰণ হৈ শংকৰদেৱেও ধৰাধাম এৰি গ'ল। এৰি যোৱাৰ প্ৰাক মুহূৰ্তত মাধৱদেৱে শংকৰক সুধিলে, বোলে গুৰুদেৱ তুমি গুচি গ'লে মোৰ অৱস্থাটো কি হ'ব? তেতিয়া শংকৰ গুৰুজনে মাধৱক উত্তৰ দিছে, বঢ়াৰপো তুমি শুনাচোন। অ শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। হেৰা মাধৱ শুনাচোন, মই তাতেই থাকিম, কীৰ্তন আৰু দশম ইয়াৰ মাজত মই থাকিম, মই নাযাওঁগৈ দিয়া।
এতিয়া প্ৰশ্নটো আমি নিজক সুধিব লাগে, নিজক কৰিব লাগে। কীৰ্তন গ্ৰন্থত যদি শংকৰদেৱ থাকিব, ভাগৱতত যদি শংকৰদেৱ থাকিব, ভাগৱত মানে দশমত থাকিম বুলি কৈছে। ব্যাসদেৱৰ দ্বাৰা প্ৰণয়ন কৰা মূল সংস্কৃতৰ প্ৰথম শংকৰ গুৰুজনে অনুবাদ কৰিছে দশম স্কন্ধ। সেইকাৰণে বহু সময়লৈকে আমি মনুষ্য নামৰ জীৱবিলাকে কেৱল দশম স্কন্ধ ভাগিকে পূৰ্ণাংগ ৰূপত ভাগৱত বুলি বুজি পাইছিলোঁ। আৰু দশম স্কন্ধতে কৃষ্ণদেৱৰ শিশুলীলাৰ পৰা আৰম্ভ কৰি সমস্ত লীলা চৰিত্ৰ প্ৰকাশমান হৈ আছে। ভাগৱতত কৃষ্ণদেৱ থাকিম বুলি ক'লে আৰু দশমত শংকৰদেৱ থাকিম বুলি ক'লে। তাৰমানে ভাগৱতত কৃষ্ণ আছে মানে কৃষ্ণই শংকৰ, শংকৰে হ'ল কৃষ্ণ। তাৰ পাছত সিদ্ধান্ত দিলে মই কীৰ্তনৰ মাজত থাকিম। এতিয়া আমি চিন্তা কৰিব লাগিব, কীৰ্তন দশম গ্ৰন্থ থাকয় যথাত সাক্ষাতে মাধৱ মই থাকিবো তথাত। যাৰ যাৰ ঘৰত যি যি স্থানত কীৰ্তন গ্ৰন্থ আছে, ভাগৱত আছে, সেই স্থানতে মই থাকিম। কোন থাকিব? শংকৰদেৱ থাকিব। এতিয়া কাৰ ঘৰত কীৰ্তন গ্ৰন্থ নাই হাত দাঙিব লাগে। এতিয়া নিজক ক'ব লাগে আমাৰ ঘৰত কীৰ্তন গ্ৰন্থ আছে নাই। যদি আমাৰ প্ৰত্যেকৰ ঘৰতে কীৰ্তন গ্ৰন্থ আছে তেতিয়াহ'লে শংকৰদেৱ আছে। যদি আপোনাৰ মোৰ গৃহত ভাগৱত ভাগি আছে তেতিয়াহ'লে আপোনাৰ মোৰ গৃহত শংকৰদেৱ আছে, কৃষ্ণ তত্ত্ব আছে। তে শংকৰদেৱৰ মৃত্যু তিথি মানে তিৰুভাৱ তিথিটো পাতিব লাগে নে নালাগে? উত্তৰটো সেইটোৱে যে কৃষ্ণদেৱে ক'লে মই যামগৈ, ভাগৱতৰ মাজত থাকিম। কৃষ্ণদেৱৰ জন্মাষ্টমী তিথিটো পাতোঁ, জন্মাষ্টমী এই ব্যৱস্থাটো পালন কৰোঁ, জন্মোৎসৱ। কিন্তু কৃষ্ণদেৱৰ মৃত্যু তিথিটো পাতোঁ নে নেপাতোঁ? নেপাতোঁ, কোনো সমাজে নেপাতে। শংকৰদেৱৰ যদি জন্মটো পাতিব লাগে তেতিয়াহ'লে মৃত্যু তিথিটো পতাটো কোনো যুক্তিসংগত শাস্ত্ৰসন্মতে আমাক দাঙি ধৰা নাই বিষয়বস্তু। কাৰণ কৃষ্ণই হ'ল শংকৰ, শংকৰে হ'ল কৃষ্ণ। এতিয়া ভাগৱত বিশাল, এই বিশাল ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ হ'ল যেতিয়া মহেন্দ্ৰ কণ্ডলীকে ধৰি শংকৰদেৱৰ পৰম গুৰুজনাৰ সমসাময়িক কৰ্ণপুৰ, চতুৰ্ভুজ আদি ব্ৰাহ্মণ পণ্ডিতসকলে যেতিয়া শংকৰদেৱৰ ওচৰত শৰণ গ্ৰহণ কৰিছে, তেতিয়া শংকৰদেৱে তেওঁলোকক শৰণ ক'ত দিলে? নামঘৰটো তাৰ আগতেই প্ৰতিষ্ঠা হৈছে। নামঘৰতনো তেতিয়ালৈকে কি আছিলে? কিবা এটাতো নামঘৰত থাকিব লাগিব। শংকৰ গুৰুজনাই শৰণ দিবলৈ লওঁতে ব্ৰাহ্মণ পণ্ডিতসকলক প্ৰথম দশম স্কন্ধৰ পৰা গোপী উদ্ধৱ সংবাদ প্ৰথম প্ৰণয়ন কৰিছে, অনুবাদ কৰিছে। অনুবাদ কৰি থাপনাত ৰাখি সেই ব্ৰাহ্মণ পণ্ডিতসকলক শৰণ দিছে। তাৰ পাছত যেতিয়া মহাৰাজ নৰনাৰায়ণৰ ৰাজসভালৈ গৈছে শংকৰদেৱ, তেতিয়া তাত গৈ ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত যুক্তি তৰ্ক হৈছে। আৰু যুক্তি তৰ্কৰ অন্তত মহাৰাজ নৰনাৰায়ণে যেতিয়া ক'লে যে হাতী মাৰি ভুৰুকাত ভৰাব লাগে, কোনে পাৰিবা কোৱা? শংকৰ গুৰুজনে একে ৰাতিৰ ভিতৰতে হাতী মাৰি ভুৰুকাত ভৰালে। সৃষ্টি হ'ল গুণমালা, কৃষ্ণ উদ্ধৱ সংবাদ। মহাভাগৱতৰ বিৰাট ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ হ'ল গুণমালা। আৰু সেই গুণমালা আমি ক'ত ৰাখিছোঁ? আসনত ৰাখিছোঁ প্ৰত্যেকে। তাৰমানে গুণমালাই হ'ল ভাগৱত। আৰু সেই ভাগৱত যদি আসনত ৰাখিছোঁ তেতিয়াহ'লে আমাৰ গাঁওখনৰ সকলো ৰাইজে একত্ৰাপিত হৈ এইটোৱে অকপতে স্বীকাৰ কৰিছোঁ যে আমাৰ গাঁওখনত ভগৱন্তক আমি এডোখৰ নিৰ্দিষ্ট স্থানত ৰাখিছোঁ। সেয়া নাম হ'ল নামঘৰ। নামঘৰত ভগৱন্তক ৰাখিছোঁ। ভাগৱতত কৃষ্ণ আছে, দশমত শংকৰদেৱ আছে। তাৰমানে সেই আসনত যাক বহুৱাই থৈছোঁ আমি সেইজনাই হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্ত, পৰম গুৰু শংকৰ কৃষ্ণ একেজনেই। সেই একেজনৰ জন্ম নাই, নাহি জন্ম মৃত্যু তোমাৰ, তথাপি জন্ম ধৰা সৌহি জন্মে জীৱৰ জনম দূৰ কৰা।
এতিয়া নামঘৰত গুৰুজনাৰ তিথি তিৰুভাৱ তিথিটো পাতিব লাগে নে নেলাগে উত্তৰটো আপোনাভাৱে নিজে বিচাৰ কৰিলে উত্তৰটো পাই যাব। তথাপিতো আমি পাতি আছোঁ তিৰুভাৱ তিথিটো কিয়? শাস্ত্ৰই সিদ্ধান্ত দিছে, নিপুণে যিজনে মুহুক গুৰু মানয় কীৰ্তনতে দশমতে দেখিবেক নিশ্চয়। যিসকলে মোক নিপুণভাৱে গুৰু মানিছে তেওঁলোকে কীৰ্তন গ্ৰন্থ চুই চালে মোক চোৱা যেন অনুভৱ হ'ব। তেওঁলোকে কীৰ্তন গ্ৰন্থৰ পাত লুটিয়ালে মোক স্বচক্ষুৱে দৰ্শন পাই যাব। তেওঁলোকে ভাগৱত চুই দিয়া মাত্ৰে হাতেৰে স্পৰ্শ কৰা মাত্ৰকে ভগৱন্তক স্পৰ্শ কৰা অনুভৱ কৰে। তেওঁলোকে কীৰ্তন গ্ৰন্থক চুই দিয়া মাত্ৰকে গুৰুজনাক স্পৰ্শ কৰা অনুভৱ কৰে, যিসকলে নিপুণভাৱে শংকৰক গুৰু মানিছে। এতিয়া আমি যদি তিৰুভাৱ তিথি পাতিছোঁ তেতিয়াহ'লে আমাৰ অনুভৱ নাই হোৱা, তাৰমানে উত্তৰটো আমি শংকৰদেৱৰ একান্ত শিষ্য হ'ব পৰা নাই। উত্তৰটো সেইটোৱে। আমি যদি গুৰুজনাৰ একান্ত শিষ্য তেতিয়াহ'লে মাধৱ গুৰুজনাই কৈছে, ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু। এতিয়া আমি প্ৰত্যেকে এজনে অন্যজনক সুধিলে বোলে আমাৰ গুৰু কোন? উত্তৰটো শ্ৰীমন্ত শংকৰদেৱ। সকলোৱে আমি এইটোৱে ক'ম। আকৌ ২ নম্বৰতে যদি প্ৰশ্নটো কৰা হয় আমি কোন? উত্তৰটো কি হ'ব? এতিয়া আমাৰ গুৰু কোন? উত্তৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ। প্ৰশ্নটো আকৌ হ'ল আমি কোন? উত্তৰটো হ'ল আমি শিষ্য। বোলে কেনেকুৱা শিষ্য? উত্তৰটো হ'ল ভকত শিষ্য। কেনেকুৱা ভকত? এতিয়া গণ্ডগোলটো লাগি আছে সেইডোখৰত, কেনেকুৱা ভকত। এতিয়া শাস্ত্ৰই কৈছে শংকৰদেৱ সেইসকলৰ গুৰু, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ বুলি কৈছে। শংকৰদেৱ সকলোৰে গুৰু নহয়। আমি কৈ থাকিব পাৰোঁ মুখেৰে জয়গুৰু শংকৰ বুলি, সৰ্বগুণাকৰ বুলি, কিন্তু আমি মুখেৰে কৈ থাকিলে মানেই যে শংকৰদেৱ আমাৰ গুৰু হৈ যাব এইটো আকৌ নহয়। শংকৰদেৱ সেইসকলৰ গুৰু যিসকল কেৱল হৰি ভকত। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। কল্পতৰু, কল্প মানে সময়, তৰু মানে বৃক্ষ বা লতা, যি যেনেধৰণে ভাবে। সময়ৰূপী বৃক্ষ হ'ল শংকৰদেৱ গুৰুজনা সেইসকলৰ বাবে যিসকল কেৱল এক হৰণীয়া হৰি ভকত বুলি কোৱা আছে। আমি মাজে মাজে গণেশৰ ভকতো হৈ গৈছোঁ নহয়। মাজে মাজে আমি বিদ্যালয়ত শিক্ষকৰ চাকৰিটো কৰাৰ বাবে সৰস্বতী ভকতো হৈ গৈছোঁ। আমি মাজে মাজে দুৰ্গাৰ ভকতো হৈ যাওঁ ২-৩ দিনৰ কাৰণে। গতিকে আমি এশৰণীয়া হ'ব পৰা নাই। সেইকাৰণে শংকৰদেৱ আমাৰ পৰম গুৰু নহয়। আমি প্ৰত্যেকেই চিন্তা কৰিলে উত্তৰটো পাম। গতিকে শংকৰদেৱৰ তিৰুভাৱ তিথি এশৰণীয়া ভকতৰ বস্তু নহয়। কোনোবাই পাতি আছে তাত আমাৰ ক'ব লগা একো নাই, কিন্তু আমি যুক্তিপূৰ্ণভাৱে যদি শাস্ত্ৰসন্মতে কথাটো বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো এনেকৈহে পাম। শংকৰদেৱ এজন মানুহ নহয়। আপোনাৰ মোৰ দৃষ্টিত মানুহ হ'ব পাৰে, সেইকাৰণে আমি তেওঁ মৰিল বুলি আমি তিথিটো পাতি থাকোঁ। এতিয়া শাস্ত্ৰই সেই মৰা আৰু জীয়াৰ মাজত পাৰ্থক্যটো কৈছে। ৬ নম্বৰ স্কন্ধটো যেতিয়া গন্ধৰ্বৰাজ চিত্ৰকেতুৰ এজন পুত্ৰ নাম হ'ল কৃতদূতি, সেই কৃতদূতি নামৰ পুত্ৰজনৰ যেতিয়া মৃত্যু হ'ল বুলি গন্ধৰ্বৰাজ চিত্ৰকেতু, তেওঁৰ পত্নী, তেওঁৰ বন্ধু বান্ধৱ, ইষ্ট মিত্ৰ কুটুম্বই যেতিয়া তেওঁৰ শৰীৰটো ধৰি ধৰি উৰাই ঘূৰাই কান্দিছে, মাথোন কান্দিছে, তেতিয়া দেৱঋষি নাৰদ আৰু অংগীৰস আহিছে। আহি কৈছে, তোমালোকে যাৰ কাৰণে কান্দিছা, তোমালোকে যাৰ কাৰণে দুখ কৰিছা, তোমালোকে যাৰ কাৰণে শোক কৰিছা, তেওঁ প্ৰকৃততে তোমালোকৰ বন্ধু হয় জানো? তেওঁ প্ৰকৃততে তোমালোকৰ পুত্ৰ হয় জানো? তেওঁ প্ৰকৃততে তোমালোকৰ ইষ্ট মিত্ৰ কুটুম্ব হয় জানো? বোলে হয়, কিয় নহয়? ঠিক আছে, মই তোমালোকক তেওঁৰ মুখেৰে জ্ঞানটো দিব বিচাৰিছোঁ, তোমালোকে শুনা।
এই বুলি দেৱঋষি নাৰদে কি কৰিছে সেই কৃত দুটি নামৰ শৰীৰটোত সোমাই থকা ওলাই যোৱা আত্মা তত্ত্বটোক যোগ বলেৰে মাতি আনিছে 6 নম্বৰ স্কন্ধত পদবন্ধে আমাক কৈছে আপোনালোকে ভাগৱত নিশ্চয় পঢ়িছে গতিকে পঢ়ি শুনি সেই 6 নম্বৰ স্কন্ধটোত ভাল ধৰণে চাই ল'ব উত্তৰটো দিছে এনেকৈ এৰা শোকনিগদতি পৰীক্ষিত মহাযশী অনন্তৰে মহাজ্ঞান কহি দুয়ো ঋষি মহাজ্ঞান প্ৰদান কৰিলে অংগীৰা আৰু নাৰদে তাৰ পাছত দেখিলে ও দেখিলা নৃপতি কিছু ভৈলা ষষ্ঠ মন জ্ঞাতি মিত্ৰ অন্যজনে কৰয় ক্ৰন্দন ৰজা অকণমান আশ্বস্ত হৈছে কিন্তু বাকীসকলে তেতিয়াও কান্দিয়া আছে তেতিয়া দেৱঋষি নাৰদে কি কৰিলে ও তাসমবাৰ শোক গুচাই বাক ৰংগ মনে মৃতক পুত্ৰক জীয়াই লন্ত তেতিক্ষণে তেওঁলোকৰ মনৰ ভাৱনাটো জানি দেৱঋষি নাৰদে কি কৰিলে সেই মৰা কৃত দুটি নামৰ পুত্ৰটোক জীয়াই দিলে উদ্দেশ্য কি ও ইহাৰ মুখতে জ্ঞান জানো ক সকলে এহি মনে নাৰদে মাতিলা যোগ বলে যোগৰ বলেৰে নাৰদে সেই আত্মাৰ শৰীৰটোলৈ পুনৰ উভতাই আনিলে তাৰ পাছত জীৱাত্মাটোক কৈছে ৰাম শুনৰে জীৱাত্মা তই দেখ চক্ষু ভৰি তোৰ পিতৃ মাতৃ সবে কান্দৈ তোক ধৰি হেৰ' জীৱাত্মা তই চাচোন তোৰ পিতৃ মাতৃয়ে তোক ধৰি ধৰি কান্দি আছে তই চকুৰে দেখা নাই এই ৰামে তোৰ শোকে সন্তাপ কৰয় বন্ধুগণ তাসম বাক নমাতি আছস কি কাৰণ তোক ধৰি ধৰি তোৰ বন্ধুবৰ্গই কান্দিছে তই দেখা নাই তই সিহঁতক নামাত কিয় এই বুলি দেৱঋষি নাৰদে জীৱাত্মাক আদেশ কৰিছে তেতিয়া জীৱাত্মাটোৱে কি বুলি কৈছে এৰা জীৱে মাতিলে ক নাহুনি নাৰদৰ বাণী কাৰ মই পুত্ৰ মোৰ পিতৃ আছে কোনি জীৱাত্মাটোৱে নাৰদক কৈছে সেই দেৱঋষি নাৰদ তুমি মোক কোৱাচোন প্ৰথম যে মই কাৰ পুত্ৰ মোৰ পিতৃ কোন তুমি মোক প্ৰথম চিনাকি কৰি দিয়া তাৰ পাছত প্ৰকাশ কৰিছে কৰ্মবশে ভ্ৰমময়ী সকলো জনিত ক্ষণো ঊৰ্ধ্ব ক্ষণো অধ ক্ষণো পৃথিৱীত এই শৰীৰটোত সোমাই মই আত্মাই 24টা তত্ত্ব সহিতে পঞ্চভূতি নৰদেহাৰ 10 ইন্দ্ৰিয় অধীন হৈ যিবিলাক কৰ্ম কৰিলোঁ সেই কৰ্মৰ ফলটো ভোগ কৰিবৰ বাবে মই বিভিন্ন জুনিত জন্ম গ্ৰহণ কৰোঁ তেতিয়া মই মাছ কাছ চৰাই চিৰিকটি গৰু ছাগলী গছ গছনি বাঘ সিংহ আদিৰ শৰীৰত মই সোমাব লগা হয় কেতিয়াবা স্বৰ্গত জন্ম হওঁগৈ কেতিয়াবা নৰকলৈ যাব লগা হয় কেতিয়াবা এই পৃথিৱীতে মই ভ্ৰমণ কৰি ফুৰিব লগা হয় বিভিন্ন শৰীৰত সোমাই
আৰু যেতিয়া মই গৰুৰ শৰীৰত সোমাই কৰ্ম ফলটো ভোগ কৰোঁ তেতিয়া মোৰ পিতৃ গৰু হয়, মোৰ মাতৃও গৰু হয়। যেতিয়া মই চৰাইৰ শৰীৰত সোমাই কৰ্ম ফল ভোগ কৰোঁ তেতিয়া মোৰ পিতৃ চৰাই হয়, তেতিয়া মোৰ মাতৃ চৰাই হয়। যেতিয়া মই কৰ্ম ফল ভোগ কৰিবলৈ গছৰ শৰীৰত সোমাওঁ তেতিয়া মোৰ পিতৃ গছ হয়, মাতৃ গছ হয়। যদি এওঁলোক দুজনেই প্ৰকৃততে মোৰ পিতৃ মাতৃ, তেতিয়াহ'লে তেওঁলোকনো মোৰ কি হ'ব? এতিয়া আপোনালোকৰ দ্বাৰা কোৱা হৈছে যে গুৰু দুজনাৰ আমাৰ ত্ৰিভাৱ তিথি পাতিব লাগে নে নালাগে সেই সন্দৰ্ভত আপুনি যিখিনি ব্যাখ্যা দাঙি ধৰিলে আমি অতি সন্তুষ্ট। কিন্তু আমাৰ এইখিনিতে আমি এটা কথা মানে সুধিব বিচাৰোঁ, খোকোজাটো বিচাৰিব খোজোঁ। আমি আজিলৈকে অৱশ্যে যেনেকৈ গুৰুজনাৰ জন্ম কি বুলি কয় জন্মটো পাতি আহিছে ৰাইজে, এনেকৈ ত্ৰিভাৱ তিথি বছৰেকৰ মূৰত পাতি অহা হয়। এতিয়া আপোনাৰ মতে ত্ৰিভাৱ তিথি পাতিব লাগে নে নালাগে সেইটো হ'ল ৰাইজৰ বা যিসকলে পাতিব খোজে সেইসকলৰ ইচ্ছাৰ ওপৰত, নহয়নে বাৰু? সেয়া ভকত মানৱসকলে নিজৰ নিজৰ স্থানত সেইসকলে নিজে সেইটো সিদ্ধান্ত কৰি ল'ব। আপোনাৰ সিদ্ধান্ত মতে নাপাতিলেও হয় বুলি কোৱা হৈছে। আমি মাত্ৰ এইখিনিতে সুধিব খোজোঁ যে আমি বছৰেকৰ মূৰত আমি যদি তেওঁৰ এই ত্ৰিভাৱ তিথিটোৰ দিনাখন, সেই তিথিভাগত যিদিনাখন তেওঁ বৈকুণ্ঠগামী হৈছে, সেই দিনটোত আমি যদি তাৰ গুণগান কৰিবৰ কাৰণে আমি যদি একত্ৰিত হৈ তাৰ গুণগান কৰোঁ তেতিয়া কিবা আপত্তি থাকে নেকি বা সেয়া কিবা অযুক্তিকৰ হ'ব নেকি? এই কথাখিনি অকণমান আমাক ভাঙি দিলে আমাৰ খোকোজা অকণমান দূৰ হ'ব। কাৰণ আমি সৰ্বসাধাৰণতে আমাৰ ৰাইজে পাতি থাকে ত্ৰিভাৱ তিথিভাগ দুইজনা গুৰুৰে পাতে। আৰু লগতে আৰু এটা কথা খুজিব খোজা হৈছে, এই যে আমাৰ যে সমাজত যিখিনি ধৰি লওক আমাৰ পিতৃপুৰুষ হওক বা মাতৃয়ে হওক পুৰুষৰ আমি বছৰেকৰ মূৰত যে যেনেকৈ পাৰে পানী এচলো দিয়ে, আন নহ'লেও বোলে তিথিৰ মূৰত পানী এচলো হ'লেও দিব লাগে। সেই বাক্যশাৰী আমাৰ সৰ্বসাধাৰণ আমাৰ ৰাইজৰ মাজত আছে। আৰু যি ধৰণে কোনোবাই নাম পাতি পেলাই পালন কৰিছে, কোনোবাই হওক গীতা আধ্যায়কে পাঠ কৰিছে বা এনেও ভকত নিজনক মাতি আনি পেলাই হওক সেৱা এটা কৰি বছৰেকৰ মূৰত তেওঁ তাৰমানে কি স্মৃতি হিচাপে পালন কৰোঁ। এনে সৰ্বসাধাৰণতে আমি দেখা যায় যে যিকোনো এজন বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ বাৰ্ষিকীয়ে হওক বা জন্ম উৎসৱে হওক আমি তেওঁ স্মৰণ কৰিবৰ কাৰণে, স্মৃতিচাৰণ কৰিবৰ কাৰণে সমাজত এনেধৰণে লগ ভাগ খাই হৈ এনেধৰণে স্মৃতিচাৰণ কৰে। আমি গুৰু দুজনাৰ ত্ৰিভাৱ তিথিটো সেই স্মৃতিচাৰণৰ উদ্দেশ্যই তেনেকৈ পাতি অহা হৈছে। এইখিনি যদি কিবাখিনি যদি যুক্তিযুক্ততা আছে বা অযুক্তিকৰ হয়, সেইখিনি কথাও যদি আপুনি অকণমান আমাক খোলচা কৰি দিয়ে আমি ধন্য মানিম। আমি সেইখিনি কথাকে কৈ থকা হৈছে যে আপোনালোকে শাস্ত্ৰসন্মতে চলিব বিচাৰে নে নিবিচাৰে সেইটো আপোনালোকৰ কথা। শাস্ত্ৰই যিটো কৈছে আমি সেইটোহে ক'ব পাৰিম। কাৰণ শাস্ত্ৰ মত এৰি যি কথা কহয় কেৱলে পাখণ্ড নয়, শাস্ত্ৰৰ মতটো এৰি যিসকলে নিজৰ মতেৰে চলিব তেওঁলোকক শাস্ত্ৰই পাখণ্ড বুলি গালি পাৰিছে। আপুনি পাখণ্ড হ'ব বিচাৰে নিবিচাৰে সেইটো নিজৰ কথা। আমি শাস্ত্ৰৰ পদে যি ক'ব সেইটোহে ক'ম। শাস্ত্ৰৰ পদ এৰি আমি নিজৰ মতেৰে এটা কথাও ক'ব নোৱাৰোঁ। কাৰণ আমাক আপোনাৰভাৱে দায়িত্ব দিছে, আমাক এই আসনলৈ পঠিয়াই দিছে শাস্ত্ৰই কি কৈছে সেইটো ক'বলৈ। বাকী মানি লোৱা নোলোৱাটো আপোনালোকৰ নিজৰ বিষয়, নিজৰ চিন্তা।
আমাৰ সনাতন মাৰ্গটোত আমি যেতিয়া চিন্তা কৰিম হিন্দু ধৰ্মত 5টা মাৰ্গৰ কথা কোৱা হৈছে পঞ্চদেৱ উপাসনা। এক হ'ল সৌৰ অৰ্থাৎ সূৰ্যক প্ৰণাম কৰি দিনটোৰ নীতি নিয়ম আশ্ৰয় কৰা। 2 হ'ল শৈৱ অৰ্থাৎ শিৱকে পৰম ঈশ্বৰ মানি সেই পন্থাটোৰে আগবঢ়া। 3 নম্বৰতে হ'ল গাণপত্য, গণেশক শ্ৰেষ্ঠ দেৱ হিচাপে আশ্ৰয় কৰি জীৱন অতিবাহিত কৰা। 4 নম্বৰ হ'ল শাক্ত অৰ্থাৎ শক্তিক উপাসনা কৰি শ্ৰেষ্ঠ মানি সেই পন্থেৰে জীৱন আগবঢ়োৱা। 5 নম্বৰ হ'ল বৈষ্ণৱ, বিষ্ণুৰ উপাসক, যিটো শংকৰ গুৰুজনাই অসম মুলুকত জীৱৰ কল্যাণৰ অৰ্থে দৰ্শন কৰাইছে। সেই 5টাৰ ভিতৰত আপোনালোকে কোনটো নিৰ্বাচন কৰে আপোনাৰ হ'ব নিজৰ নিজৰ কথা। কিন্তু শংকৰ গুৰুজনাই যিটো দৰ্শন দিছে, ভজনীয় সন্তে যদ্যপি ব্ৰহ্মা বিষ্ণু শিৱ তিনিও ঈশ্বৰ, বিষ্ণু দেখে সিদ্ধি মনুষ্যৰ। হয়, ভাবিবৰ অৰ্থত তিনিওজন ঈশ্বৰৰ শাৰীত পৰে, কিন্তু বিষ্ণুত সেৱা অৰ্পণ কৰাৰ মাধ্যমেৰেহে জীৱৰ পৰম মংগল হয়তো নিশ্চিত সিদ্ধান্ত শাস্ত্ৰই দিছে। মানি লোৱা নোলোৱাটো নিজৰ নিজৰ কথা। প্ৰাণজিৎ নামৰ শৰীৰটো তাক একো গালি পাৰিব নোৱাৰে, একো ক'ব নোৱাৰে, শাস্ত্ৰইও একো কোৱা নাই। প্ৰত্যেকটো দৰ্শন নিজৰ নিজৰভাৱে এৰি দিছে শাস্ত্ৰই। কাৰণ আমাক বাকী 3 মুঠি জীৱতকৈ 2টা বস্তু বেছিকৈ দিছে, এটা হ'ল জ্ঞান, এটা হ'ল বিবেক। তো জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই কোনটো ভাল কোনটো বেয়া আমি জানো। যদি আজি উদ্যোক্তা মণ্ডলীয়ে চাহৰ বিপৰীতে প্ৰত্যেকগৰাকী আই, প্ৰত্যেকজন বাপকে যদি বাতিটোত ফেনাইল অকণ অকণ বাকি দিয়ে, আপোনাহ'লে ফেনাইলখিনি ফ্ৰীতে পালোঁ বুলি খাবনে নাখায়? খাবনে কোনোবাই? বোলে চাহৰ পৰিৱৰ্তে চাহে দিছোঁ খোৱাচোন, ফেনাইলহে বাকি দিছে, খাবনে কোনোবাই? কোনেও নাখায়, কাৰণ জানে ফেনাইল খালে মৃত্যু হ'ব, মৰিব। ফ্ৰীতে পালোঁ বুলি যিধৰণে ফেনাইল নাখাওঁ, ফেনাইলৰ গোন্ধটো নাকত লগাৰ লগে লগে বিবেকটোৱে কৈ দিলে সাৱধান, ই খোৱাৰ লগে লগে তুমি তৎক্ষণাত শৰীৰ অসুস্থ হ'ব, ডাক্তৰ ঘৰলৈ যাব লাগিব, তুমি বাচিবও পাৰা নেবাচিবও পাৰা। সেইটো হ'ল বিবেক। আৰু সেই জ্ঞানে আমাক সকিয়নি দি আছে যে এইটো তুমি নকৰিবা, সাৱধান, কৰিলে কিন্তু তোমাৰ বিপদ আছে। সেই বিপদটোৰ কথা বুজি লৈ সেইটো কৰিম নকৰিম যিধৰণে বুজি পাওঁ, ঠিক তেনেধৰণে গুৰুজনাৰ তিৰুভাৱ তিথিটো শাস্ত্ৰই নাপাতিবলৈ বাৰে বাৰে কোৱাৰ পাছতো আমি যদি পাতিয়ে থাকোঁ, সেইটোৱে হ'ল কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ ব্যৱস্থা। গতিকে সেই ব্যৱস্থাটোত যি সোমাই থাকিব, শাস্ত্ৰই 3য় স্কন্ধত, একাদশ স্কন্ধত খুব সুন্দৰভাৱে কৈছে। উদ্ধৱৰ আগত কৃষ্ণদেৱে নিজ মুখে কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ ভিতৰত ভক্তিয়ে হ'ল শ্ৰেষ্ঠ, আৰু সেই ভক্তি মাৰ্গক আশ্ৰয় কৰা মোৰ কৃপা লাভ কৰিবা, জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আশ্ৰয় কৰা মোৰ কৃপা লাভ কৰিব নোৱাৰা। চিন্তা নিজৰ, ঈশ্বৰৰ কৃপা লাগে নে নালাগে, বিচাৰোঁ নে নিবিচাৰোঁ নিজৰ কথা। আৰু সেই পৰম সত্যটোকে বৰ্তমান পদবন্ধে কৈ আছে যে হেৰা দেৱঋষি নাৰদ, জীৱাত্মাটোৱে কৈছে, অৰ্থাৎ আমাৰ শৰীৰটোত যি আত্মা তত্ত্ব সোমাই আছে, যি শক্তি তত্ত্ব সোমাই আছে, সেই শক্তি তত্ত্বটো যেতিয়াই শৰীৰটোৰ পৰা ওলাই যাব তেতিয়াই বগা কাপোৰ দি ঢাকি দিয়া যায়। বগা কাপোৰ দি যেতিয়া ঢাকি দিয়া যাব, সেই শৰীৰটোৰ নামটো কি হ'ব? ডেড বডি। যেতিয়া বগা কাপোৰখন ঢাকি নিদিয়ে তেতিয়া কি হ'ব? বডি। শৰীৰৰ ইংৰাজী নাম হ'ল বডি, আৰু যেতিয়াই তাক বগা কাপোৰেৰে ঢাকি দিব তাৰ নাম হ'ব ডেড বডি। এতিয়া বডি হৈ থকাৰ কাৰণে ইয়াত কিবা এটা শক্তি আছিলে, তাৰ নামটো হ'ল আত্মা। ডেড বডি যেতিয়া হৈ গ'ল, সেই শক্তিটোৰ নাম হ'ল প্ৰেতাত্মা। নামবিলাক প্ৰত্যেকৰে তেনেধৰণে হয়। শৰীৰ ইংৰাজীত হ'ল বডি, এটা শক্তি আছে, সেই শক্তিটোৰ নাম হ'ল আত্মা। বডিৰ বিপৰীতে ডেড বডি হ'ল, আত্মাৰ বিপৰীতে নাম হ'ল প্ৰেতাত্মা। গীতা শাস্ত্ৰত কৈছে, ভূত প্ৰেতগণ পূজে যিটো জন, ভূতক প্ৰেতক পায়, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জৈ ফুৰে পুৰা মাছ খায়। তে সেই প্ৰেতৰ অৰ্থে, সেই প্ৰেতাত্মাৰ অৰ্থে আপুনি মই যদি ছমাহৰ মূৰত ছমহীয়া, বছৰকৰ মূৰত বছৰিকীয়া
সেইখিনিয়ে কৰি থাকোঁ তেতিয়াহ'লে আমি যেতিয়া মৰিম তেতিয়াহ'লে আমিও সিহঁতৰ লগতে গৈ মদ্য মাংস গেলা এই দুৰ্গন্ধযুক্ত আহাৰবিলাক আমি খাই খাই সিহঁতৰ লগত আমি নৰকত থাকিব লাগিব চিন্তা নিজৰ BA পাছ কৰিলোঁ MA পাছ কৰিলোঁ যদি আমি সেই গেলা পচা দুৰ্গন্ধ আহাৰযুক্ত আহাৰ গ্ৰহণ কৰি আমি নৰকত থাকিবলৈকে ইচ্ছা কৰোঁ সেইটো কোনেও কাকো বাধা নিদিয়ে গতিকে পাছ কৰাৰ চাৰ্টিফিকেটখনৰ অন্ততঃ মূল্যটো ৰাখিবলৈ যত্ন কৰাটো আমাৰ অতীৱ প্ৰয়োজন গতিকে আমি সেৱাভাগী নিবেদন কৰা হৈছে সেই আত্মাই কৈছে ৰাম এসম্বেশে পিতৃ মাতৃ নিষ্ঠে শুৱে যেবে সকলো জনিত কেনে উপজু হোঁতেবে যদি এওঁলোকে মোৰ প্ৰকৃততে পিতৃ মাতৃ তেতিয়াহ'লে বাকী জুনিবিলাকত মই কেলে জন্ম হওঁ তেওঁলোক মোৰ কি হ'ব মোক ক'ব লাগে হবেও সবাৰে পিতৃ মাতৃ বন্ধুজন হবেও সবাৰে শত্ৰু মিত্ৰ উদাসীন সুবৰ্ণ ৰজত কৰি আদি দ্ৰব্য ছয় ব্যৱসায় কৰিলে যেনে কৰয় বিকয় সোণৰ ব্যৱসায় কৰা জানে সোণৰ বিনিময়ত কি লয় পইচা লয় আপুনি মই 10,000 টকা দিলোঁ আঙুঠি এটা সোণৰ কিনি লৈ আহিলোঁ তে প্ৰশ্নটো হ'ল 10,000 টকাটো ইজনক দিলে আপুনি মই কান্দো নেকি দুখ কৰোঁ নেকি বৰ 10,000 টকা এটা গ'ল দে আজি বৰ লোকচান হ'ল এই বুলিতো কোনো দুখ নকৰোঁ ইপিনে সোণাৰীজনেও বা দোকানীজনেও যেতিয়া 10,000 টকাটো পাই গ'ল পোৱাৰ লগে লগে তেওঁ যিটো ব্যৱসায় কৰি আছে সেই সোণৰ আঙুঠিটো ইজনৰ হাতত দি দিলে দিয়াৰ লগে লগে তেওঁ চিন্তা কৰে নেকি মই বৰ সোণৰ আঙুঠি এটা দি দিলোঁ মোৰ বহুত লোকচান হ'ল সেইটোৰ প্ৰতি যিধৰণে কোনেও তেনেকৈ দুখ কৰি নাথাকে ঠিক তেনেকৈও আত্মাটো ওলাই যোৱাৰ লগে লগে সেই আত্মাই কৰ্মফল ভোগ কৰিবলৈ অন্য এটা শৰীৰত সোমাবই চিৰন্তন সত্য এইটো কথা কিন্তু তাৰ কাৰণে আপুনি মই দুখ কৰি লাভ নাই শোক কৰি লাভ নাই সিদ্ধান্ত দিছে আমাক পদে এৰাম একে জনমতে সম্বন্ধৰ সীমা নাই জীৱন্ততে আৱৰে আউৰকলৈয়া যায় পুত্ৰ ভাৰ্যা পশুধন বস্ত্ৰয় অলংকাৰ যেতিক্ষণে বেচিলতে খনে ভৈলতাৰ পুত্ৰ ভাৰ্যা জীৱ জন্তু ধন বস্ত্ৰ অলংকাৰ যেতিয়া এজনে অন্যজনক বিক্ৰী কৰি দিয়ে তেতিয়া কিনাজনৰ হৈ যায় সেইবিলাক যিজনে বিক্ৰী কৰে তেওঁ সেইবিলাকৰ কাৰণে দুখ নকৰে ঠিক তেনেকৈ যাবদেকে থাকৈ মানে আপোনাৰ গৃহত তাবদেকে মূৰ হেন নুগুচৈ মনত যেতিয়ালৈকে নিজৰ গৃহত থাকিব তেতিয়ালৈকে মোৰ ভাৱনাটো নাইকিয়া হৈ নাযায় কিন্তু যেতিয়া আনৰ ঘৰলৈ গুচি যাব তেতিয়া সেই ভাৱনাটো আঁতৰি যায় যেনেকৈ এগৰাকী কন্যাক বিবাহৰ বাবে অন্য ঘৰলৈ উলিয়াই দিয়া যায় অন্যজনৰ ওচৰত গতাই দিয়া যায় তেতিয়া সেই মোহটো তৎক্ষণাত পিতৃ মাতৃ নাইকিয়া হৈ গুচি যায় আজিৰ পৰা আৰু তেওঁ মোৰ ছোৱালী হৈ থকা নাই অন্যৰ ছোৱালী হ'লগৈ সেইটো আমি কোনো দুখ নকৰোঁ এই ব্যৱস্থাটোৰ কথা কৈছে এহিমতে ফুৰৈ জীৱ সকলো জুনিত কোনে পুত্ৰ বুলিবাক পাৰয় নিশ্চিত কোনে কাক মোৰ পুত্ৰ বুলি ক'ব পাৰিব কোনেও আমি ক'ব নোৱাৰোঁ স্বৰূপ অব্যয় জীৱ সবাৰে আশ্ৰয় আপোনাকে মায়া কৰি আপুনি স্ৰজয় নাহি তাৰ শত্ৰু মিত্ৰ আপোন বাপৰ আপুনি সবাৰে সাক্ষী আপুনি ঈশ্বৰ বুলি কৈছে গতিকে এনেকৈয়ে উদাসীন সমজীৱ পৰম নিৰ্মল কৃষ্ণক নভজে জীৱে তাৰ মাত্ৰ দুখ এতেকেহে নানা দুখ দেখে অসন্তোষ সেইকাৰণে আমি জীৱবিলাক অসন্তোষী আমি দুখত পৰি থাকোঁ এতিয়া বাপজনে সোধা প্ৰশ্নকেইটাৰ উত্তৰ দ্বিতীয় স্কন্ধতো কৈছে আমি 6 নম্বৰ স্কন্ধত এইকেইটা কথা কোৱা হ'ল তে দ্বিতীয় স্কন্ধত কি বুলি কৈছে আপোনাৰ হবে যদি চিন্তা কৰে উত্তৰটো পাব এনেধৰণে এৰাম দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ যেতিয়া আমি এটি জীৱই পিতৃ শিৰৰ পৰা আহি ৰস ৰূপে
শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ মাতৃগৰ্ভত প্ৰৱেশ কৰি 10 মাহ 10 দিন মাতৃগৰ্ভত থাকিম। থকাৰ অন্তত যেতিয়া আমি এই পৃথিৱীলৈ আহিম, পৃথিৱীলৈ অহাৰ লগে লগে সেই আত্মাই, সেই জীৱই 5টা ধাৰ লাগি আহে বুলি সিদ্ধান্ত দিছে। সেই 5টা ধাৰ কি কি আপোনালোকে জানে? আমি মাত্ৰ চুই দিয়া হ'ব। দেৱঋণ, ঋষিঋণ, ভূতঋণ, পিতৃঋণ আৰু পুষ্যঋণ, এই 5টা ধাৰ। এই 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ আমি কি কি কৰ্ম কৰোঁ, যিটো সকলো আমাৰ পৰিচিত সেই কৰ্মকেইটা। সেই কৰ্মকেইটা কি? এ ৰাম হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোমযজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি। হোমযজ্ঞ কৰা, যিটো আমি বিয়া কৰাওঁতে হোমযজ্ঞ কৰা হয়। 2 নম্বৰতে তৰ্পণৰ জৰিয়তে ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰে। 3 নম্বৰতে বলিদান প্ৰক্ৰিয়াৰে ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি। সেইকাৰণে বলি দিয়ে, দান দিয়ে আমাৰ। 4 নম্বৰতে শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃ পৰলোকগামী হোৱাৰ লগে লগে সেই ব্যৱস্থাটোৰ জৰিয়তে আমি মুক্ত হৈ থাকিব পাৰোঁ। তাৰপাছত 5 নম্বৰটো হ'ল এৰাম সমভাৱে সুহৃদ জনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন। সত্য শৌচ ক্ষমা দয়াৰ মাধ্যমেৰে সুহৃদসকলৰ ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি। কিন্তু এনেকৈ 5টা কৰ্ম নিতৌ কৰি থাকিলেও যিজন ভকতিবিহীন তেওঁ সেই 5টা কৰ্ম কৰিলেও কিন্তু মুক্ত হৈ থাকিব নোৱাৰে। এতিয়া 5টা কৰ্ম কৰিম নে নকৰিম? এতিয়া ভাবজানা অকণমান কৃপা কৰিব। প্ৰভুক আৰু এভাগী প্ৰশ্ন অৱতাৰণা কৰিব বিচাৰিছোঁ। কূৰ্তি মাৰ্জনা কৰিব। পূৰ্বে আমি কৰিম বুলি ভাবিছিলোঁ, কিন্তু এই শংকৰ গুৰুজনাৰ তিথি পাৰ্বণক লৈ চৰ্চন হোৱাৰ কাৰণে আমি মাত নামাতিলোঁ। আমি এইখিনিতে আমাৰ প্ৰভুজনাই যি ভাগ আগবঢ়াইছে আমি সেই ভাগৰ লগত সম্পূৰ্ণ সহমত। যিহেতু আমি গুৰুজনাৰ জন্ম জয়ন্তীয়ে পাতোঁ বা আমি গুৰুজনাৰ মৃত্যু তিথিয়ে নাপাতোঁ, তাত আমি এটা কথা সদায় উল্লেখ কৰোঁ, মাধৱ গুৰুজনাই লিখা, শংকৰ স্বৰূপে হৰি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা, মাধৱ স্বৰূপে আহি তাতে তৈলবন্তি দিয়া অজ্ঞান আন্ধাৰ দূৰ কৰিলা বুলি কৈছে। গতিকে আমি তাতে বুজিবলৈ বিশেষ বাকী নাই। গতিকে আমি নকওঁ কোনোবাই পাতিছে পাতক, কোনোবাই নাপাতিছে নাই, তাতে আমি বুজি পাইছোঁ। গতিকে আমি প্ৰভুজনাক আৰু এটা প্ৰশ্ন অৱতাৰণা কৰিব বিচাৰিছোঁ। পূৰ্বতে আমি শ্ৰৱণ কৰিবলৈ পালোঁ ভাগৱত আৰু মহাভাগৱত শব্দটো। গতিকে আমি ভাগৱত আৰু ভাগৰ মাজত যদি কিবা অকণমান প্ৰভেদ আছে কৃপা কৰক, যদি সুবিধা হয় সেই প্ৰাৰ্থনা। ইতিমধ্যে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে 5টা ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ 5টা কৰ্ম কৰি থাকিলেও সেই 5টা কৰ্মৰ পৰা জীৱই মুক্ত হৈ থাকিব নোৱাৰে বুলি কৈছে, যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নকৰে। আৰু সেইকাৰণে গুৰুজনে আমাক সিদ্ধান্ত দিছে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ
কাই বাক্য মন এক কৰি মুকুন্দৰ চৰণত যিজনে শৰণে পখিলে তাৰি নোজা সবে গৈল সমস্তৰ নকৰি উৰি নিয়াৰ নহি সিটো নৰ